যাম বানেশ্বৰ যাম। মই শুনিছোঁ মানুহে বানেশ্বৰ গৈ পেলাই যোনে যি মাতে মানা চিনা কৰে সেইটো ফলে, সেইটো আশা কৰি মই তাত গৈ আছোঁ চাবলৈ কাৰণে। কেনেকুৱা বস্তুটো বা কেনেকুৱা আমাৰ ঠাকুৰ সেইটো মই চাম, সেইটো আশা কৰি মই তাত গৈ আছোঁ। আহিছোঁ হাৰিবাংগা বিলপাৰৰ পৰা, লাওখোৱা। ফাৰ্ষ্ট টাইম আহিছোঁ, আগতে মই অহা নাই। আমাৰ মানুহ আহিছে আৰু আহি আছে, গোটেই মানুহবিলাক তাত যাব। তিৰপালবিলাক লৈ আহিছোঁ, তাত ৰাতি থাকিম। কালি মোৰ শিৱ বাবাক পূজা দিম, দি পেলাই আকৌ কালি গুচি আহিম। এইটো কেতিয়াও অহা নাই, সেইকাৰণে আহিছোঁ। আহি পেলাই জেগাখন চাম এতিয়া আৰু সেইকাৰণে আহিছোঁ। আৰু আশা মানে কি তাত মানে হেৰি কৰিম, গা পা ধুই মানে মন্দিৰত পূজা দিম অকণমান ঘূৰা ফুৰা কৰি পেলাই পিছত আৰু ঘৰলৈ গুচি যাম, এইখিনিয়ে আশা। মানুহৰ বহুত সমাগম হয় তাত, সেইটোতো কাউণ্টেবল নহয়। মানুহ পাহাৰত এই ভৈয়ামৰ তলত জুৰি কিনাৰত মানুহে তেনেকুৱা থাকে, তম্বু তৰি থাকে। মানুহৰ মানে ইয়াত এই বানেশ্বৰ বাবা থানটো ইতিহাস প্ৰসিদ্ধ, ইয়াৰ বহুত গুণ গৰিমাৰ কথা আছে। কিন্তু বানেশ্বৰ বাবাৰ থানলৈ গ'লে ময়ো প্ৰায় বাচ্ছা কালৰ পৰা আহিয়ে আছোঁ, এতিয়ালৈকে গৈ আছোঁ, আজিও গৈ আছোঁ। বানেশ্বৰ বাবাৰ থানলৈ মানুহে অন্তৰৰ পৰা আজিলৈকে যি বিচাৰিছে তেনেকৈ পাইছে, ময়ো পাইছোঁ। সেয়াই। মন্দিৰ আছে তাত মন্দিৰ নাই, মন্দিৰ বনাবলৈ এবাৰ প্ৰয়াস কৰা হৈছিলে। এইটো আপোনাৰ ৱাইল্ড লাইফ চেঞ্চুৰী আণ্ডাৰত পৰাৰ কাৰণে এইটো কিবা আইনী প্ৰক্ৰিয়াৰ কাৰণে মন্দিৰটো বনাবলৈ দিয়া নাই চৰকাৰে। কিন্তু তাত এটা প্ৰাকৃতিক গুফা এটা আছে, য'ত মানে এভাগ লিংগ লুকাই থৈ গৈছিলে। এই বানৰজাই নহ'লে কাশী বনালে হয়, গুপ্ত কাশী বিশ্বনাথ ঘাটটো, সেই তাৰে এভাগ লিংগ লুকাই থোৱাৰ কাৰণে এইটো বানেশ্বৰ গুপ্তেশ্বৰ বাবা বুলি কোৱা হয়। আপোনাৰ এতিয়ালৈকে কিমান বছৰ হ'ল? বহু বছৰ, মই ক'ব নোৱাৰোঁ, বাচ্ছা কালৰ পৰা। এতিয়াতো চুলিদাৰিয়ে পকিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।